নমস্কাৰ গুৱাহাটী বিভাগৰ এই অনুষ্ঠানলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ ষ্টুডিঅ'ত মই সমুদ্ৰ আৰু মোৰ লগত আছে মোৰ সতীৰ্থ সংগমিত্ৰা নমস্কাৰ আমাৰ লগত সহযোগ কৰিব সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত উপস্থিত থকা আমাৰ সতীৰ্থ সাংবাদিক ক্ৰমে পৰেশৰ নৱজ্যোতি এতিয়া আহিছোঁ গুৱাহাটী বিভাগৰ স্থানীয় খবৰলৈ 5 দিনীয়া কাৰ্যসূচীৰে সমগ্ৰ শিক্ষা অসমে প্ৰথম এডুকেশ্যন ফাউণ্ডেশ্যনৰ সহযোগত টিচিং এট ৰাইট লেভেল শীৰ্ষক এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰিছে এই প্ৰশিক্ষণ কাৰ্যসূচী যোৱা 24 মাৰ্চৰ পৰা আৰম্ভ হৈ 28 মাৰ্চলৈকে চলিব হয় সংগমিতা আহকচোন আমি যাওঁ সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত তাত থকা সতীৰ্থ সাংবাদিক পৰেশ আৰু নয়নজ্যোতিৰ পৰা সবিশেষ জানিবলৈ চেষ্টা কৰিম পৰেশ পৰেশ হয় আপুনি শুনিছেনে হয় হয় মই সমুদ্ৰ শুনি আছোঁ হয় আপুনি আমাক সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত হৈ থকা প্ৰশিক্ষণ কাৰ্যসূচীৰ বিষয়ে কি জনাব হয় নিশ্চয় যিটো আমাৰ এতিয়া কাৰ্যসূচী চলি আছে গোটেই অসমতে তো মই বৰ্তমান নলবাৰীত আছোঁ তো নলবাৰীতো সেই এইখিনি ধৰণে আমাৰ কাৰ্যসূচী যিটো চলি আছে তাত আমাৰ টিমে গৈ প্ৰশিক্ষণ লৈ আছে মোৰ লগত অহা যিখিনি বাতৰি যোৱাকালিলৈকে মই পাইছোঁ তাত দুটামান কথা উল্লেখ আছিলে যে যিটো হয় হয় আপুনি শুনি আছোঁ হয় শুনিছেনে হয় হয় শুনি আছোঁ হয় হয় তো ইয়াতে আমাৰ যিখিনি মই এতিয়ালৈকে সংবাদ পাইছোঁ তাত আছে যোৱাকালি এই প্ৰশিক্ষণৰ কাৰ্যসূচী আৰম্ভ হয় দ্বিতীয় দিনৰ যিটো প্ৰতিবেদন আছিল তাৰ জৰিয়তে তাত আছিল পুতলা নাচৰ ৰোল প্লে আৰু ৰোল প্লেৰ জৰিয়তে হাঁহি গ্ৰুপৰ সদস্যসকলে সুন্দৰকৈ প্ৰতিবেদনখন উত্থাপন কৰিছে হয় হয় সমুদ্ৰ আপুনি শুনি আছে হয় হয় শুনি আছোঁ তাৰপিছত আৰু কিবা আছে নেকি আপোনাৰ আগত ইয়াৰ পিছতে আপোনাৰ আছিলে কি মাইণ্ড মেপিং আছিল সহায়ক যিটো মাইণ্ড মেপিং কৰা হয় তাৰ সহায়ক ছাত্ৰ ছাত্ৰী লিখনৰ দক্ষতা কিদৰে বিকাশ কৰিব পাৰি সেই বিষয়ে প্ৰশিক্ষক মহোদয়ে শিক্ষাৰ্থীসকলক সুন্দৰকৈ বুজাই দিয়ে আৰু প্ৰতিটো দলক এক্টিভিটি কৰিবলৈ দিয়ে প্ৰতিটো দলে অংশগ্ৰহণ কৰিছেনে কি কয় সমুদ্ৰ প্ৰতিটো দলে অংশগ্ৰহণ কৰিছেনে হয় নিশ্চয় নিশ্চয় আমি লক্ষ্য কৰিছিলোঁ যে প্ৰতিটো দলতে একোটাকৈ টপিক দিয়া হৈছিল আৰু প্ৰতিটো দলে তাৰ লগত জড়িত হৈ থকা শব্দ আৰু শব্দৰ লগত জড়িত সম্বন্ধবোৰৰ সন্ধান কৰি আৰ্ট পেপাৰ লিখিছিল তেওঁলোকে লৈছিল আৰু তাত লিখিছিল ধন্যবাদ ধন্যবাদ পৰেশ পৰৱৰ্তী সময়ত পুনৰ আমি আপোনাৰ লগত সংযুক্ত হ'ম নিশ্চয় সংগমিতা আমাৰ লগত আৰু কোনোবা সাংবাদিক সংযুক্ত হৈ আছে নেকি বাৰু হয় হয় আমাৰ লগত লাইনত আছে সাংবাদিক নৱজ্যোতি 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 আপুনি শুনিছেনে নৱজ্যোতি আমাৰ লগত নৱজ্যোতি আমি সংযুক্ত হ'ব পৰা নাই আমি আকৌ পুনৰ চেষ্টা কৰিম তেওঁৰ লগত সংযুক্ত হ'বৰ কাৰণে সংগমিতা এতিয়া যোৱাকালিৰ প্ৰতি যিটো ট্ৰেইনিং ছেশ্যন আছিলে তাত তুমি উপস্থিত হোৱাৰ কিয় সৌভাগ্য ঘটিছিল নেকি হয় 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 যোৱাকালি মোৰ সৌভাগ্য হৈছিল কিছু সময় এই ট্ৰেইনিঙত উপস্থিত থকাৰ মই লক্ষ্য কৰিছিলোঁ প্ৰতিটো গ্ৰুপত কিছুমান এক্টিভিটি দিয়া হৈছিল চিত্ৰ বা বিষয় বা কাহিনীৰ দ্বাৰা লিখন দক্ষতাৰ বিকাশৰ বাবে প্ৰতিটো দলক বিভিন্ন ধৰণৰ লিখন সম্বন্ধীয় প্ৰশ্ন দিছিল আৰু এই প্ৰশ্নসমূহৰ উত্তৰ প্ৰতিটো দলে নিজৰ নিজৰ এক্টিভিটি প্ৰদৰ্শন কৰিছিল ট্ৰেইনিঙত গৰুৰ বিষয়ে ৰচনা লিখিব দিয়া হৈছিল বুলি শুনা গৈছে বহুতে কৈছে শিক্ষকক ট্ৰেইনিঙত গৰুৰ বিষয়ে ৰচনা লিখিব দিয়াটো যুক্তিযুক্ত হোৱা নাই বুলি কৈছে তুমি কিবা গম পোৱা নেকি সমুদ্ৰ এক্টিভিটি একচুৱেলি এনেকুৱা নহয় সেই সময়ত মই নিজে তাত উপস্থিত থকাৰ সৌভাগ্য হৈছিল প্ৰকৃততে লিখন এক্টিভিটিৰ মাজত প্ৰথম ফাউণ্ডেশ্যনৰ সূৰ্যগোগৈ ছাৰ উপস্থিত আছিল তাত আৰু প্ৰশিক্ষাৰ্থীসকলক প্ৰত্যেককে 1 মিনিটৰ ভিতৰত গৰুৰ বিষয়ে দুটাকৈ বাক্য লিখিবলৈ দিছিল বাৰু আৰু প্ৰশিক্ষাৰ্থীসকলৰ মাজৰ পৰা শুনিছেনে কৰিছিল যে প্ৰায়বিলাক প্ৰশিক্ষাৰ্থীয়ে বাক্যৰ কাহিনী প্ৰায় একেধৰণৰ হয় ইয়াৰ দৰে তেওঁ ক'ব বিচাৰিছিল যে আমি সকলোৱে এটা ষ্ট্ৰাকচাৰ ফৰ্মেটত ৰাইটিংটো শিকি আছোঁ কিন্তু আমি নিজৰ ক্ৰিয়েটিভিটি তাত লুকুৱাই ৰাখিছোঁ এনেদৰে কোৱা হৈছিল আচলতে আপুনি শুনাটো চাগে অকণমান ভুল হ'ল হয় সংগমিতা আমাৰ লগত পুনৰ সংযোগ
উত্তৰ আছে নৱজ্যোতি। নৱজ্যোতি আপুনি শুনিছেনে? হয় 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 মই শুনা পাই আছোঁ। ট্ৰেইনিং সম্বন্ধে আপোনাৰ হাতত কিবা তথ্য আছে নেকি আমাক জনাওকচোন। হয় সমুদ্ৰ। হয় হয় সৰ্বপ্ৰথম চেনেলৰ জৰিয়তে মই দৰ্শক যি আমাৰ তৃতীয় দিনৰ প্ৰশিক্ষণ চলিছিলে সেই প্ৰশিক্ষণত আমাৰ প্ৰশিক্ষক অভয় ছাৰে সাংখ্যিকতাৰ ওপৰত সুন্দৰভাৱে এটি আলোচনা আগবঢ়াইছিলে আৰু সেই আলোচনাত তেখেতে জনাইছিলে যে যিবিলাক শিক্ষক আমি 3 পৰা 5 শিশু আছে সেই শিশুসকলক আমি কেনেদৰে লক্ষ্যত ওপৰত ভাগ কৰিব পাৰোঁ তেওঁৰ ওপৰত বিস্তৃত আলোচনা আগবঢ়াইছিলে আৰু লগতে তেখেতে বুজাই দিছিলে যে প্ৰথমে আমি বিয়োগৰ পৰা আৰম্ভ কৰিম, বিয়োগৰ পৰা আমি ডাবল ডিজিট সংখ্যা তাৰপৰা ছিংগল ডিজিট সংখ্যা তাৰপিছত বিগিনাৰ এনেদৰে তেখেতে ভাগ কৰিবলৈ আমাক শিকাই দিছিলে। সমুদ্ৰ হয় হয় আৰু কিবা তথ্য আছে নেকি আপোনাৰ হাতত? হয় হয় সমুদ্ৰ আৰু আছে। আমাৰ তেখেতসকলে আমাক যিসকল পৰীক্ষাৰ্থী আছিলে সেই পৰীক্ষাৰ্থীক কৈছিল যে তেখেতসকলে গৃহকৰ্ম হিচাপে ঘৰৰ পৰা ক্লাছৰুম ট্ৰানজেকশ্যন প্লেন বনাই আনিব। লক্ষ্যণীয় বিষয় এইটোৱে হ'ব যে তেখেতসকলে কিমানজনে সেই গৃহকৰ্ম কৰি আনি সেইটো লক্ষ্যণীয় হ'ব। সমুদ্ৰ আৰু কিবা তথ্য আছে নেকি? সমুদ্ৰ বৰ্তমানে ইমান যদি পৰৱৰ্তী সময়ত কিবা থাকে মই তেনেহ'লে এই গ্ৰাউণ্ড জিৰ'ৰ পৰা আপোনাৰ ৰিপৰ্ট কৰিবলৈ সাজু থাকিম। ধন্যবাদ নৱজ্যোতি। ধন্যবাদ। সংঘমিত্ৰা আমাৰ অনুষ্ঠান সামৰিবলৈ হ'ল, তুমি কিবা ক'বা নেকি? এতিয়া আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। পুনৰ কাইলৈ ট্ৰেইনিং সম্বন্ধীয় বাতৰি লৈ আমি দুয়ো পুনৰ গুৱাহাটী বিশেষৰ এই অনুষ্ঠানত উপস্থিত হ'ম। হয় দৰ্শক মণ্ডলী, গুৱাহাটী বিশেষৰ এই অনুষ্ঠানৰ পৰা মই সমুদ্ৰ আৰু সংঘমিত্ৰা বিদায় লৈছোঁ। কাইলৈ পুনৰ ট্ৰেইনিং সম্বন্ধীয় বাতৰি লৈ আমি দুয়ো উপস্থিত হ'ম আপোনাৰ মাজত গুৱাহাটী বিশেষৰ এই অনুষ্ঠানত। তেতিয়ালৈকে আমাক দিয়া বিদায়। ধন্যবাদ। এক্সেলেণ্ট এক্সেলেণ্ট কামটো কৰিব